Hey everyone, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি প্ৰথমবাৰৰ বাবে মই গুৰুদ্বাৰা আহিছোঁ, গুৰুদ্বাৰত মূৰ দোৱাবৰ বাবে আহিছোঁ আৰু এয়া বিশেষকৈ সজোৱা হৈছে গুৰুদ্বাৰা গুৰু নানকৰ জন্মদিন উপলক্ষে 3 দিনীয়া কাৰ্যসূচী পতা হৈছিল আৰু তাৰ বাবে গুৰুদ্বাৰত মই মূৰ দোৱাবৰ বাবে আহিছিলোঁ। প্ৰথম দিনা অহা নাছিলোঁ, দ্বিতীয় আৰু তৃতীয় দিনা আহিছিলোঁ। দ্বিতীয় দিনাখনি এয়া ৰাতি আহিলোঁ আৰু লংগৰ খাবলৈও তাত দিছিল আৰু সেৱা কৰি মেলি ইয়াৰ প্ৰসাদ চুজিৰ প্ৰসাদখন দিয়ে ইমানেই বেছি সোৱাদযুক্ত নহয়, খাবলৈও বহুত বেছি ভাল লাগে। এয়া অলপ দেৰি তাত থাকি মেলি আমি লংগৰ খাবৰ বাবে বহিবলৈ ল'লোঁ। লংগৰ খাবলৈও যে ইমানেই সোৱাদযুক্ত আছিল নহয়, মই প্ৰথমবাৰৰ বাবে এক্সপিৰিয়েঞ্চ কৰিলোঁ আৰু সঁচাই ইয়াত যে ভগৱানৰ আশীৰ্বাদ আছে আৰু খাবলৈ যে কি যে সোৱাদযুক্ত নহয়। বিভিন্ন ধৰণৰ চব্জি, মাটি দালি, তৰকা, ৰুটি, ভাত সেইবিলাক দিয়া হৈছিল। দ্বিতীয় দিন বহুত টেষ্টি লাগিলে দেই, এনেকুৱা ভাগ্য লাগিব খাবলৈ। লংগৰ খানা লংগৰ খাই ভাল লাগিলে। নতুন এগৰাকী বাইদেউ লগ পালোঁ, এয়া আজি প্ৰথম আহিছোঁ যিহেতু সেই চবকে লগ পাই ভাল লাগিল। কাইলৈ আকৌ আহিম, কাইলৈতো বাৰ্থডে আছে, সেই গুৰু নানকৰ জন্মদিন। ঠিক আছে, ভাল লাগিল লগ পাই। আপোনালোকৰ মাজত দেখাম দেৱজানী ডাঙৰকৈ পতা হৈছে, 3 দিনীয়া কাৰ্যসূচীৰে পাতিছিলে। আজিতো শেষৰ দিন, আজি বাৰ্থডে হয়, এই মানে গুৰু নানকৰ জন্মদিন, সেইটো কাৰণে পাতিছে ডাঙৰকৈ। তাত গৈ আছোঁ আৰু সকলোকে আপোনালোকে দেখাম। এয়া আমি দ্বিতীয় দিনা পালোহি আৰু তৃতীয় দিনা আৰু বহুত বেছিয়ে মানুহ ভিৰ হৈছিল গুৰপুৰবৰ বাবে। আৰু এয়া আমি আহিলোঁ, আহি মূৰত কাপোৰ লৈ মেলি সেৱা জনালোঁ। সেৱা জনাই থাকোঁতে অলপ মই ভিডিঅ' লৈ ল'লোঁ। তাৰ পাছতে প্ৰসাদ দিলে, প্ৰসাদ খালোঁ। এই প্ৰসাদো খাবলৈ বিৰাটেই সোৱাদযুক্ত আছিল আৰু বিশেষকৈ ভগৱানৰ আশীৰ্বাদ নহয় জানো। তাৰ পাছতে আকৌ আমি লংগৰৰ বাবে বহিলোঁ আৰু লংগৰ খাবলৈ দিলে। বহুত সোৱাদযুক্ত লংগৰ হৈছিল। ভাগ্যৰ বলতহে এনেকুৱা লংগৰ খাবলৈ পোৱা যায়। সেয়া প্ৰথম টাইম আহি মই ইয়াৰ গুৰুদ্বাৰৰ এক্সপিৰিয়েঞ্চ কৰিলোঁ, কেনেকুৱানো অনুভৱ হয় প্ৰথমবাৰৰ বাবে যিহেতু আহিছোঁ। তাৰতে এয়া সৰু অকণি ল'ৰাটো লগ পালোঁ আৰু এয়া বাইদেউহঁতক লগ পালোঁ পুনৰবাৰ। তাৰ পাছতে সেই ৰাতিলৈ আহিবৰ বাবে ইনভাইট কৰিছে। আকৌ ৰাতি চাকি তাকি জ্বলোৱা হ'ব, সেইটোৰ বাবে চাকি জ্বলাবৰ বাবে আহিছোঁ। আকৌ ৰাতিলৈ এয়া চাকি তাকি জ্বলাই মেলি গুৰুদ্বাৰত মূৰ দোৱাই মেলি আকৌ লংগৰ খাবলৈ দিলে। আৰু আজিলৈ এয়াই গুৰুদ্বাৰৰ মোৰনো অনুভৱ কেনেকুৱা আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব। আৰু যদি নতুনকৈ আহিছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। তাৰ পাছতে সেই ৰাতি বহুত বেছিয়ে ফূৰ্তি কৰা হৈছিল আৰু ফটকা ফুটোৱা হৈছিল। গুৰপুৰবৰ মানে জন্ম জয়ন্তী পালন কৰা হৈছিল ধুমধামেৰে। আৰু এয়াই আজি মোৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। নেক্সট এটা ভিডিঅ' লৈ আকৌ পুনৰ আপোনালোকৰ মাজলৈ আমি আজিলৈ আহিছোঁ। বাই বাই।